ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানক লৈ এইবাৰ ওলোটা খৰ মাৰিছে মুখ্যমন্ত্ৰীক সমৰ্থন কৰা কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে। ৰাজ্য চৰকাৰৰ উচ্ছেদক বিৰোধিতা কৰিছে এইবাৰ ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। মুছলমান পৰিয়ালক উচ্ছেদ কৰিব নিদিয়ে বিজেপিক সমৰ্থন কৰা ৰহা সমষ্টিৰ বিধায়কগৰাকীয়ে। যিসকলৰ ভোট লৈ বিধায়ক হৈছে সেইসকলক উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি মন্তব্য কৰিছে আৰু একাংশ পৰিয়ালক উচ্ছেদৰ জাননী দিয়াক লৈ এইবাৰ অসন্তুষ্ট হৈছে ৰহা সমষ্টিৰ বিজেপিক সমৰ্থন কৰা কংগ্ৰেছী বিধায়ক শশীকান্ত দাস। মুখ্যমন্ত্ৰীক সমৰ্থন কৰা কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ ওলোটা খৰ। ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা ৰহা সমষ্টিৰ বিধায়কগৰাকীৰ। মুছলমান পৰিয়ালক উচ্ছেদ কৰিব নিদিয়ে বিজেপিক সমৰ্থন কৰা শশীকান্ত দাসে। যিসকলৰ ভোট লৈ বিধায়ক হৈছে সেইসকলক উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি এইবাৰ ৰহা সমষ্টিৰ বিধায়কগৰাকীয়ে মন্তব্য কৰিছে। একাংশ পৰিয়ালক উচ্ছেদৰ জাননী দিয়াক লৈ এইবাৰ অসন্তুষ্ট হৈছে বিধায়ক শশীকান্ত দাস। কংগ্ৰেছ ত্যাগ নকৰাকৈ মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছিল বিধায়কগৰাকীয়ে। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ এতিয়া ভিন্ন প্ৰান্তত চলি আছে উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে উচ্ছেদ অভিযান আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এই পৰ্যন্ত চলি আছে এটাৰ পিছত আনটো বৃহৎ উচ্ছেদ অভিযান। আৰু এইবাৰ ৰহা সমষ্টিৰ একাংশ পৰিয়ালক উচ্ছেদৰ জাননী দিয়াক লৈ অসন্তুষ্ট হৈছে বিধায়ক শশীকান্ত দাস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ প্ৰতিটো কাম কাজক মুকলিকৈ সমৰ্থন কৰা শশীকান্ত দাস এইবাৰ উচ্ছেদ নীতিক লৈ অসন্তুষ্ট হৈছে। উল্লেখ্য যে ৰহাৰ একাংশ পৰিয়ালক উচ্ছেদৰ জাননী দিছিল প্ৰশাসনে আৰু তাৰ পিছতেই বিজেপিক সমৰ্থন কৰা বিধায়কগৰাকী অসন্তুষ্ট হৈছে। কংগ্ৰেছ ত্যাগ নকৰাকৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনক সমৰ্থন কৰিছিল বিধায়কগৰাকীয়ে আৰু তাৰ পিছতেই যিহেতু ৰাজ্যত উচ্ছেদ অভিযান চলি আছে, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলি আছে প্ৰশাসনৰ বুলডোজাৰ আৰু এইবাৰ ৰহা সমষ্টিৰ একাংশ পৰিয়ালক উচ্ছেদৰ জাননী দিয়াক লৈ অসন্তুষ্ট হৈছে বিধায়কগৰাকী। মুছলমান পৰিয়ালক উচ্ছেদ কৰিব নিদিয়ে বিজেপিক সমৰ্থন কৰা বিধায়ক শশীকান্ত দাসে। যিসকলৰ ভোট লৈ বিধায়ক হৈছে সেইসকলক উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি এইবাৰ বিজেপিক সমৰ্থন কৰা বিধায়ক শশীকান্ত দাসে মন্তব্য কৰিছে আৰু ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰিছে এইবাৰ ৰহা সমষ্টিৰ বিধায়ক ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে। আৰু দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰা বিজেপি চৰকাৰখনক সমৰ্থন কৰা কংগ্ৰেছী বিধায়ক শশীকান্ত দাসৰ এইবাৰ ওলোটা খৰ। নিজ সমষ্টিৰ একাংশ পৰিয়ালক উচ্ছেদৰ জাননী দিয়াক লৈ এইবাৰ বিধায়কগৰাকী অসন্তুষ্ট হৈছে। ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰোধিতা কৰিছে ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে। মুছলমান পৰিয়ালক উচ্ছেদ কৰিব নিদিয়ে বিধায়ক শশীকান্ত দাসে। যিসকলৰ ভোট লৈ বিধায়ক হৈছে সেইসকলক উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি এইবাৰ ৰহা সমষ্টিৰ বিধায়কগৰাকীয়ে মন্তব্য কৰিছে আৰু একাংশ পৰিয়ালক উচ্ছেদৰ জাননী দিয়াক লৈ অসন্তুষ্ট হৈছে এতিয়া ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা মুখ্যমন্ত্ৰীৰ কাম কাজক সমৰ্থন কৰা বিধায়ক শশীকান্ত দাস। এই সন্দৰ্ভত বিধায়কগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। আজি বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আজিলৈকে মানুহৰ পৰা আমাৰ ৰহা সমষ্টি আপোনালোকে লক্ষ্য কৰক প্ৰভাৱ হৈছে নেকি? কাজিৰঙাৰ মাজতে ছচিয়েল ফৰেষ্ট্ৰি আমাৰ নটিচ দিছিলে। ৰাতিপুৱাই গোটেই সৰু সৰু ল'ৰা ছোৱালীলৈ মাইকী মানুহলৈ বা মোৰ ঘৰ ওলাইছে। আমাৰ শামছুল্লাহ জানে গোটেই কথাখিনি, আমিনা শামছুল্লাহে কথাখিনি জানে। আৰু লগত লগত চাৰ্কুলাৰ ফোন কৰিছো যে মই নজনাকে তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা এম এল এ হৈছো সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষত অপৰাধ পঠাই দিছো। মিটিং কৰি আছো, প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতি সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মেচিন লগাই দিছে। কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰী লগত লগত আমাৰ খবৰ আহিল আমি জাকিৰ চাহিল আমি গোটেইখিনি ৰমজান
আমাৰ জহুৰাণী ডাঙৰীয়া, আমি সকলো ইয়াৰ পৰা গৈছো লৈ পেলাই তাৰ পৰা আকৌ পকৰাইছো। নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছো। অসমৰ য'তে নহওক অন্তত ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আজি বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আজিলৈকে মানুহৰ পৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক প্ৰভাৱ হৈছে নেকি? কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টে আমাৰ নটিচ দিছিলে। ৰাতিপুৱাই গৈ গোটেই সৰু সৰু ল'ৰা ছোৱালী লৈ মাইকী মানুহ লৈ বা মোৰ ঘৰ ওলাইছে। আমাৰ চামচুদাই জানে গোটেই কথাখিনি, আমি এতিয়া চামচুদাহঁতে কথাখিনি জানে। মই লগত লগত চাৰ্কুলাৰ ফোন কৰিছো যে মই নজনাকে তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই এই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা MLA হৈছো সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষত অঁতৰাই পেলাই পঠাই দিছো। মিটিং কৰি আছো, প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে, আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মিচিং লগাই দিছে। কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰীখিনি লগত আমাৰ খবৰ আহিল। আমি জাতিৰ চাহিল আমি গোটেইখিনি ৰমজান আমাৰ জহুৰাণী ডাঙৰীয়া, আমি সকলো ইয়াৰ পৰা গৈছো লৈ পেলাই তাৰ পৰা আকৌ পকৰাইছো। নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছো। অসমৰ য'তে নহওক অন্তত ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। আজি বিভিন্ন সময়ত আজি অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আজিলৈকে মানুহৰ পৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক প্ৰভাৱ হৈছে নেকি? কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টে আমাৰ নটিচ দিছিলে। ৰাতিপুৱাই গৈ গোটেই সৰু সৰু ল'ৰা ছোৱালী লৈ মাইকী মানুহ লৈ বা মোৰ ঘৰ ওলাইছে। আমাৰ চামচুদাই জানে গোটেই কথাখিনি, আমি এতিয়া চামচুদাহঁতে কথাখিনি জানে। মই লগত লগত চাৰ্কুলাৰ ফোন কৰিছো যে মই নজনাকে তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই এই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটৰ পৰা MLA হৈছো সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ জেচিবি পক্ষত অঁতৰাই পেলাই পঠাই দিছো। মিটিং কৰি আছো, প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ কৰি গ'ল। খেতি এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে, আৰু সজাগ কৰা সেইটো যে খেতিত জড়িত মিচিং লগাই দিছে। কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰীখিনি লগত